Hello everyone, welcome to Ithapana Assam. So আমি এইটো ভিডিঅ'ত ডিসকাস কৰিবলৈ লৈছো আসাম হিষ্ট্ৰীৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু এই ভিডিঅ'বিলাক আপোনালোকৰ আপকামিং এক্সাম এডিআৰই হওক বা আসাম পুলিচেই হওক বা বেলেগ যদি কিবা এক্সাম আছে সেইবিলাকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় কাৰণ আসাম হিষ্ট্ৰীৰ ওপৰত মানে আহোমৰ ওপৰত মেইনলি আমি কুৱেশ্যনখিনি চাই আছো তো খুব ইম্পৰ্টেণ্ট হ'ব ইয়াৰ আগতে আমি ভিডিঅ' এটি দিছিলোঁ সেইটো আপোনালোকে চাই ল'ব তো বলক কুৱেশ্যন কেইটা চাই লওঁ কুৱেশ্যন নম্বৰ 1ত আছে ইয়াৰ আগতে আমি 10টা আলোচনা কৰিছিলোঁ এইটো 11 নম্বৰ when did Sukapha the first Ahom king enter Assam Sukapha যি আহোমৰ প্ৰথম ৰজা আছিল অসমত কেতিয়া প্ৰৱেশ কৰিছিল তো এইখিনি আমি আগৰ ক্লাছত আলোচনা কৰিছিলোৱে অপচন আছে 1215 আৰু 1228 1315 1328 ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1228 খ্ৰীষ্টাব্দত এডি মানে হ'ল খ্ৰীষ্টাব্দ এডিৰ ফুল ফৰ্মটো আপোনালোকে জানে চাগে আৰু যদি নাজানে মই কৈ দিছোঁ এনো ডমিনি বুলি কয় এনো ডমিনি আৰু এনো ডমিনি বিপৰীতটো আছিলে বিসি কোনোবাই যদি নাজানে এইটো শিকি ল'ব পাৰিব এডি মানে এনো ডমিনি আৰু বিসি মানে বিফৰ খ্ৰাইষ্ট যীশু খ্ৰীষ্টৰ আগৰ সময়ছোৱাক কোৱা হয় বিফৰ খ্ৰাইষ্ট সাপোজ এইটো 0 এইটো যীশু খ্ৰীষ্টৰ এইটো হেৰি সময় আৰু ইয়াৰ আগৰখিনিক ক'ব বিফৰ খ্ৰাইষ্ট মানে খ্ৰাইষ্টৰ আগত আৰু এইখিনি এনো ডমিনি মানে এ ডি ৰে বুজায় আৰু এতিয়া কিমান এনো ডমিনি চলি আছে 2024 মানে যীশু খ্ৰীষ্ট জন্মৰ 2024 চন হ'ল আৰু ইয়াৰ আগৰখিনিক কয় বিসি বুলি কয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1228 আৰু চুকাফা আছিল কি আহোমৰ প্ৰথম ৰজা আৰু কোনফালেদি আহিছিল পাটকাই পৰ্বতেৰে পাৰ হৈ আহিছিল চাইনাৰ পৰা সেইটো আপোনালোকে মনত ৰাখিব কিমান চনলৈ কৰিছিল সেইটো একেবাৰে মনত ৰাখি দিয়ক 1228 পৰা আহি কিমানলৈ শাসন কৰিছিলে 1268 মানে 40 বছৰ তেখেতে ৰাজত্ব কৰিছিলে কণ্টিনিউয়াছলি 1228 পৰা 40 যোগ কৰি দিলে 68 হ'ব ঠিক আছে দুটা মনত থাকিলে তাৰ পিছৰ কুৱেশ্যনটো আছে Sukapha is said to have marched through which pass of Patkai range পাটকাই পৰ্বতৰ মাজেৰে আহিছিলে বুলি আমি গম পালো কিন্তু কোনটো পাছেৰে কিছুমান পাছ থাকে যেনে ধৰক এইটো সাপোজ এইটো এটা পাহাৰ বা পৰ্বত হয় তো এনেকৈ আহা যা যদি পাছ কিছুমান থাকে পাৰ হৈ অহা তো নাম থাকে এইবিলাকৰ কোনটো কি পাছ তো পাটকাই পৰ্বতৰ পাটকাই ৰেঞ্জ বহুত ডাঙৰ হয় গতিকে কোনখিনি দি আহিছিল তো সেইটো অপশ্যনটো চাই লওক খাইবেৰ পাছ পাংচু পাছ ডিফু পাছ বোমদিলা পাছ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পাংচু পাছ পাটকাই পৰ্বতৰ পাংচু পাছেৰে পাৰ হৈ আহিছিলে কোনে চুকাফা কোন আছিল আহোমৰ প্ৰথম ৰজা আছিল কিমান চনত আহিছিলে 1228 চনত এই দিয়া কিমানলৈ শাসন কৰিছিলে 1268 লৈকে মনত ৰাখিব ঠিক আছে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য কিং অফ দ্য মৰানছ when Sukapha came to Assam চুকাফা যেতিয়া অসমলৈ আহিছিলে তেতিয়া মৰাণসকলৰ ৰজা কোন আছিলে তো অপশ্যন কেইটা আছিলে বাদানছা ঠাকুমথা মৌলং আৰু বুৰহি তো 13ৰ শুদ্ধ উত্তৰটো এ হ'ব অপশ্যন বাদানছা মৰাণসকলৰ ৰজা আছিলে যেতিয়া চুকাফা অসমলৈ আহিছিলে নেক্সট কুৱেশ্যন নম্বৰ 14 Question number 14 was the Ahom king during the first war of Ahoms against a powerful kingdomখনৰ নাম কি আছিলে কল কমতা তো যিখন কমতা ৰাজ্য আছিলে কমতা কিংডমৰ পাৱাৰফুল কিংডম আছিলে তো তাৰ এগেইনষ্টত আহোমসকলে ফাৰ্ষ্ট লাগিছিলে প্ৰথমবাৰ কমতা ৰাজ্যৰ লগত লাগিছিলে আহোমসকলে তো হু ৱাজ দ্য আহোম কিং তেতিয়া আহোম কিং কোন আছিল আহোমৰ ৰজা কোন আছিল অপশ্যন এ চুডাংফা বি চিটিউফা চি চুকাফা ডি সুখামফা তো 14ৰ শুদ্ধ উত্তৰ কোনটো হ'ব চুডাংফা নহয় চিটিউফা নহয় চুকাফা নহয় তো এইটো হ'ব সুখামফা হ'ব সুখামফা আহোমসকলৰ ৰজা আছিলে যেতিয়া কমতা ৰাজ্যৰ লগত লাগিছিলে আহোমসকলে কুৱেশ্যন নম্বৰ 15 ডিউৰিং 1376 to 1380 AD 1376 চনৰ পৰা 1380 চনলৈকে কিমান বছৰ টোটেল 4 বছৰ এই 4 বছৰ কি কৰিছিলে দা বৰগোহাঁই এণ্ড বুঢ়াগোহাঁই কেৰিড অন দা এডমিনিষ্ট্ৰেশ্যন বৰগোহাঁই আৰু বুঢ়াগোহাঁইসকলে এডমিনিষ্ট্ৰেশ্যনটো চলাইছিলে কেৰি কৰিছিলে এই 4 বছৰ হু ৱাজ দ্য নেক্সট আহোম কিং আফটাৰ দেম তেওঁলোকৰ পিছত আহোম কিং কোন হৈছিলে চিটিউফা নে সুখৰামফা নে টাইখান্তি নে চুলিকফা তো এইটো কৰিছিলে কোনে শাসন কৰিছিল টাওখামতিয়ে কৰিছিলে টাওখামতি 15টোৰ এনসাৰ হ'ব চি টাওখামতি বৰগোহাঁই আৰু বুঢ়াগোহাঁইসকলৰ
চলাৰ পিছত নেক্সট আহোম কিং হৈছিলে কিমান চনত 4 বছৰ চলাইছিলে 1376 ৰ পৰা 1380 AD লৈকে এনো ডমিনিলৈকে নেক্সট কুৱেশ্যনটো বহু ধৰণৰ কুৱেশ্যন হ'ব পাৰে আহোমসকলৰ বহুত কেইজন ৰজা আছিলে টোটেল আহোমৰ ৰজা কিমানজন আছিল জানেনে 39 জন আৰু 39 জনৰ ভিতৰত গোটেইবিলাক খুব পৰীক্ষাৰ ফালৰ পৰা খুব বেছি ইম্পৰ্টেণ্ট নহয় যিখিনি ইম্পৰ্টেণ্ট সেইখিনি একেবাৰে ভালদৰে চাব লাগিব আৰু তেখেতসকলৰ পৰাই বেছি কুৱেশ্যন আহে নেক্সট হু ৱাজ দ্য বামুণী ৰজা হু ৱাজ ন'ন এজ দ্য বামুণী ৰজা বুলি কোনজন স্বৰ্গদেৱক কোৱা হৈছিলে অপশ্যন কেইটা চাই লওক চুকাফা চুখ্ৰামফা চুডাংফা চিটিউফা তো বামুণী কোঁৱৰ বুলি কাক কোৱা হৈছিলে চুডাংফাক কোৱা হৈছিলে চুডাংফা অপশ্যন চিটো হ'ব বামুণী কোঁৱৰ নেক্সট কুৱেশ্যনটো চাব Question number 17. Dihinga Raja defeated the Kosaris in 1531 AD. What is the Ahom name of Dihinga Raja? Dihinga Rajar Ahom name to ki asil hudise. Aru Dihinga Raja ki korisile 1531 ot mane 1531 sonot Kosari hokolok defeat korisile mane horuaisile. Dihinga Raja kun Susenfa ne Suhungmuhung ne Sudangfa ne Situfa. To yare huddha to hol Suhungmuhung. Option B is the correct. Suhungmuhung কি বুলি কয় দিহিঙীয়া ৰজা বুলি কয় ভেৰি ইম্পৰ্টেণ্ট আৰু এটা ইম্পৰ্টেণ্ট হ'ল যে এই সুহুংমুহুং মানে দিহিঙীয়া ৰজাৰ হিন্দু নাম লৈছিল তেখেতে প্ৰথমবাৰৰ কাৰণে হিন্দু নাম লৈছিল কি নাম লৈছিলে স্বৰ্গনাৰায়ণ লৈছিলে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন বিভিন্ন এক্সামত আহি থাকে তাৰপিছত এই দিহিঙীয়া ৰজা মানে সুহুংমুহুং মানে স্বৰ্গনাৰায়ণ তো তেখেতক কিয় দিহিঙীয়া ৰজা বুলি কয় তো কথাটো হ'ল এনেকুৱা যে প্ৰথম স্বৰ্গয়াত যেতিয়া ৰাজধানী আছিলে চুডাংফাই পাতিছিলে স্বৰ্গয়াত তো স্বৰ্গয়াৰ পৰা দিহিঙৰ পাৰৰ বকতালৈকে ৰাজধানীটো লৈ আহিছিলে কোনে লৈ আহিছিলে এই সুহুংমুহুঙে আনিছিলে বা দিহিঙীয়া ৰজাই আনিছিলে বা স্বৰ্গনাৰায়ণ সেইকাৰণে তেখেতক কি বুলি কয় দিহিঙীয়া ৰজা বুলি কয় কাৰণ দিহিঙৰ পাৰৰ বকতা নামৰ ঠাইত তেখেতে কি কৰিছিলে ৰাজধানীটো স্থানান্তৰিত কৰিছিলে আৰু এটা ইম্পৰ্টেণ্ট হ'ল যে তেখেতৰ দিনতে প্ৰথম চেঞ্চাছ হৈছিলে মানে ভোট গণনা চেঞ্চাছ আমাৰ যিটো ভোটৰ সেই সিস্টেমটো আৰম্ভ হৈছিলে ফাৰ্ষ্ট চেঞ্চাছ ষ্টাৰ্ট হৈছিলে সুহুংমুহুঙৰ দিনত আই হোপ বুজি পাইছে তো ইয়াৰ পৰা বিভিন্ন বহুতো কুৱেশ্যন আমি চালো নেক্সট কুৱেশ্যন নম্বৰ 18 হুইচ আহোম কিং মেড দ্য কেপিটেল এট স্বৰ্গয়া নিয়াৰ দ্য দিহিং ৰিভাৰ তো এইটো আমি অলৰেডি ক'লোৱেই যে স্বৰ্গয়াত কেপিটেল কোনজন ৰজাই বান্ধিছিলে তো এইটো দিহিং ৰিভাৰৰ ওচৰতে আছিলে তো এইটোৰ শুদ্ধ উত্তৰটো হ'ব চুডাংফা হ'ব 18টো হ'ব চি চুডাংফাই কি কৰিছিলে স্বৰ্গয়াত পাতিছিলে ৰাজধানী আৰু দিহিঙৰ পাৰৰ বকতাত কোনে পাতিছিলে এইটো সুহুংমুহুঙে পাতিছিলে সেইকাৰণে তেখেতক দিহিঙীয়া ৰজা বুলি কৈছিলে হিন্দু নাম কি লৈছিলে তেখেতে প্ৰথম হিন্দু নাম লৈছিলে বাকী পিছতো লৈছে কিন্তু ফাৰ্ষ্ট তেখেতে লৈছিলে আৰু নামটো হ'ল স্বৰ্গনাৰায়ণ সেইকাৰণে দিহিঙীয়া ৰজা বুলি কয় আৰু কি ঠাইত ৰাজধানী পাতিছিলে দিহিঙৰ পাৰৰ বকতাত আৰু ফাৰ্ষ্ট চেঞ্চাছ কৰিছিলে সুহুংমুহুঙৰ দিনত এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন হোৱাই ৱাজ চুডাংফা কল্ড এজ বামুণী ৰজা বা বামুণী কোঁৱৰ বা বামুণী ৰজা বুলি কিয় কোৱা হয় চুডাংফা তো অপশ্যন কেইটা চালে গম পাব আপোনালোকে কাহিনীটো এনেকুৱা যে হি লাভ ব্ৰাহ্মণক ভাল পাইছিল নেকি সেইটো হি ডনেটেড লেণ্ডছ টু ব্ৰাহ্মণসকলক লেণ্ড ডনেট কৰিছিল নে ব্ৰাহ্মণক ভাল পাইছিল হি ৱাজ ব্ৰট আপ ইন এ ব্ৰাহ্মণ ফেমিলি নে এইটো নে নান অফ দ্য এবাভ তো ইয়াৰে শুদ্ধটো এইটো হি ৱাজ ব্ৰট আপ ইন এ ব্ৰাহ্মণ ফেমিলি তো বামুণী ৰাজা বুলি সেইকাৰণে কোৱা হয় চুডাংফাক কাৰণ তেখেতে ব্ৰাহ্মণ পৰিয়ালত ব্ৰট আপ হৈছিলে মানে ডাঙৰ দীঘল হৈছিলে নেক্সট কুৱেশ্যন এইটো ভিডিঅ'ৰ ইন হুইচ ইয়াৰ ডিড চুকাফা ডাই কোন চনত চুকাফা মৰিছিলে তো আমি প্ৰথম কুৱেশ্যনটোতে ডিছকাছ কৰিছিলোঁ পাটকাই পৰ্বত পাৰ হৈ পেলাই কি পাছেৰে পাংচু পাছেৰে যেতিয়া পাৰ হৈ আহি পেলাই অসমত সোমালে কিমান চনত 1228 পৰা ষ্টাৰ্ট কৰিছে তেখেতে কিমানলৈ 1268 68লৈকে আৰম্ভ কৰিছিলে তো অপশ্যন বি 1268 AD কিমান বছৰ ৰাজত্ব কৰিছিলে 40 ইয়াৰ্ছ তেখেতে ৰাজত্ব কৰিছিলে তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ইয়াৰ আগৰ যিটো ভিডিঅ' আছিল সেইটো চাই ল'ব তাতো 10টা কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ তো এনেকৈ কিছুমান সৰু কুৱেশ্যন আমি চাই পেলাই যাতে নেক্সট পৰীক্ষাৰ কাৰণে হেল্প হয় আৰু ইয়াৰ পিছত আমি অলপ টান ধৰণৰ নেক্সট লেভেল এইকেইটা বহুত বেছিক কুৱেশ্যন হয় আৰু ইয়াৰ লগে লগে আমি যেনে ৰিজনিং আমি আলোচনা কৰিম ৰিজনিঙৰ ক্লাছ লৈ আহিম তাৰপিছত মেথছৰ ক্লাছ লৈ আহিম আৰু আমি জিকেৰ হিষ্ট্ৰীৰ উপৰিও জিঅ'গ্ৰাফী ছায়েন্স এইবিলাকো আমি ডিছকাছ কৰিম তো থেংক ইউ